এজাক বৰষুণৰ ফলতে সৃষ্টি হ'ল কৃত্ৰিম বান। বানত বুৰিল এখন বিদ্যালয়। বিদ্যালয়খন হৈছে টিহু 142 নম্বৰ বালি প্ৰাথমিক বিদ্যালয়। বাহিৰে ভিতৰে একাঠো পানী গছকি শিক্ষানুষ্ঠানত ওলোৱা সোমোৱা কৰিব লগা হৈছে কণ শিক্ষাৰ্থীসকলে লগতে শিক্ষকসকলে, যাৰ ফলত এতিয়া ব্যাহত হৈ পৰিছে পাঠদান। এই পৰিস্থিতি কেৱল আজিৰেই নহয়, বৰষুণ দিলেই এনে পৰিস্থিতিৰ মুখামুখি হয় ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকল। বহুবাৰ অভিযোগ দিও লাভ কৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ কোনো সহযোগ। হ'লেও আকৌ এবাৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে কাটৰ আহ্বান বিদ্যালয় কৰ্তৃপক্ষৰ। আমাৰ কাৰণে অতি দুখ আৰু পৰিতাপৰ বিষয় যে এই সময়ত এই যুগত এজাক বৰষুণ হ'লে আমাৰ বিদ্যালয়ৰ পৰিৱেশটো পানীৰে একাঠো পানী হৈ যায় ভিতৰত, যাৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকলক যি ধৰণে আমি শিক্ষা প্ৰক্ৰিয়া আগবঢ়াই নিব লাগে যথেষ্ট আমি বাধাৰ সন্মুখীন হ'ব লগা হৈছে। বিগত আমাৰ ইভালুৱেশ্যনৰ সময়ত মূল্যায়নৰ সময়ত মূল্যায়ন অনুষ্ঠিত কৰি আছোঁ হঠাৎ এজাক বৰষুণ অহাৰ পিছতে আজিৰ নিচিনা একাঠো পানী হৈ যায়, যাৰ ফলত আমি মূল্যায়ন প্ৰক্ৰিয়া আমি হঠাতে বন্ধ কৰিব লগা হয়, নতুবা অইন স্থানলৈ স্থানান্তৰিত কৰি পেলাই তাত যেনেকৈ হ'লেও আমি মূল্যায়ন প্ৰক্ৰিয়াটো ছাত্ৰ ছাত্ৰীসকলৰ মংগলৰ কাৰণে আমি কৰিব লগা হয়। আৰু এইকাৰণে দুখ লাগিছে, বিভাগীয়ভাৱে আমি বহুবাৰ বিভাগক আমি জনাইছোঁ, চৰকাৰলৈ এইখিনিতে আমি অনুৰোধ জনাইছোঁ যে আমাৰ শিক্ষক শিক্ষয়িত্ৰী হ'লে বহু সময়ত কোৱা দেখা যায় যে শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে আজি গভমেণ্ট স্কুলবিলাকৰ বিপৰ্যয়ৰ এটা সন্মুখীন হৈছে, তেনেকৈ বহুতে ক'ব খোজে। কিন্তু আমি কওঁ, আমাৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী আমাৰ বিদ্যালয়ত আছে অতি নিষ্ঠা সহকাৰে কাম কৰে, আৰু যাৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকল দিনক দিনে কমা নাই। 2জনৰ পৰা 4জন হৈছে, 4জনৰ পৰা 6জন কৰিবলৈ চাইছোঁ, 6জনৰ পৰা 12জন কৰিবলৈ আমি অহৰ্নিশে চেষ্টা অব্যাহত ৰাখিছোঁ।